हर हर महादेव हाई फ्रेंड्स वेलकम टू माय यूट्यूब चैनल जय काश्यप ब्लॉग और आज होइसे महामेला शिवरात्रि और आमी सबे देखाय पाइसे पूरा धुनिया का हर महादेव हे बा आमी अलप पिছত कइला शिवरात्रि अलप पिছত कइला हता इटा धरनी दासो আগবার আইলু यस यस আগবার আইলে হলে সো আজি খটা বাংছাং বনাইছো মজা ঘৰতে খাবা লাগিব আৰু এইবাৰ মানে কি আমাৰ ইয়াত শিৱৰাত্ৰি মান ডাঙৰকৈ উদযাপন কৰা নহয় তথাপিও সবাৰত ভাল লাগে প্ৰতি বছৰে যোৱাবেলি মানে মোৰ এক থালি ভোগ দান আছিল আৰু তাৰ বস্তুখিনি মই আগতেই আগদিনে মানে বজাৰ কৰি থৈ দিছো এটা যাই মন্দিৰত এখিনি দি থৈ আহো আৰু তাৰ পিছত হৰ হৰ মহাদেৱ কেমন লাগছে বঢ়িয়া বঢ়িয়া লাগিছে যাই দেখিবলৈ মান গাহি ডালি দি মই ভিডিঅ' কৰি দিম আৰু একবাৰ মন্দিৰৰ ভিতৰ চৰা দেখাই দিও কেনেকুৱা কি হৈছে আৰু ইয়াত বৰ্তমান মা প্ৰসাদৰ যা-যোগাৰ কৰি আছে আৰু যেহেতু ৰাতি শিৱৰাত্ৰি সেইকাৰণে এতিয়া যা-যোগাৰ চলি আছে এতিয়াৰ পৰাই আৰু হৃদয় দাদা এনেদৰেই উদযাপন কৰা হয় প্ৰতি বছৰে আমাৰ শিৱ পূজাত এই শোভাযাত্ৰা আৰু শ শ মানুহৰ সমাগম প্ৰতি বছৰে হয় চাবাৰে কিমান মানুহ আহিছে যোনফালে আহিছে সোনফালেই ভক্ত আৰু এনেকৈ আমাৰ গোটেই গাঁওখন ঘূৰিম প্ৰচেছন কৰিম তাৰপিছত খৰিকটা পুখুৰীত যাই আমি পানীও তুলিম সেই পানীৰে গম পাব চবখিনি পূজা কৰিম কিবা কৰিম আৰু এতিয়া আমাৰ গাঁওখনত এতিয়া আমি প্ৰচেছন কৰিব আহিছোঁ আৰু শোভাযাত্ৰা গোটেই গাঁৱৰ ল'ৰা ছোৱালী আহিছে আৰু আমাৰ ড্ৰেছটো দেখাই পাইছে কমলা চবে চোলা পিন্ধি আহিছে এতিয়া আগফালে ধামাকা ধামাকা ভিৰ দেখাই আছোঁ
মজাকে আমি শোভাযাত্ৰা কৰি পেলাই তাতে পায়স চায়স খালো। এতিয়া অলপমান ফুৰিব যাব আহিছো দীৰ্ঘেশ্বৰী মন্দিৰৰ চাইডে। আৰু আমাৰ বাইদেউহঁত আছে আমি বেজেৰা পাৰ হৈ আহিলো, পামে আৰু বেছি দূৰ নাই। বাকী ধুনীয়া পৰিৱেশ আৰু আজি ভাল লাগিছে শিৱৰাত্ৰি দিনটোত। মানে আমি সকামতে আৰু কথা আছিল, কিন্তু কি হ'ল শোভাযাত্ৰাত মানে অলপমান দেৰি হৈ গ'ল। তো একো নাই বাৰু, যেনেকে যি লেখা আছে সেনেকে হ'ব। তো এতিয়া আমি যাই আছো দীৰ্ঘেশ্বৰী মন্দিৰলৈ। বলক আমি দীৰ্ঘেশ্বৰী মন্দিৰ পামেই আৰু ৰাস্তাটো পাইছো। আৰু ইয়াত দাদাহঁতে আমাক প্ৰসাদ খাব মাতিছে আৰু এতিয়া মজাকে প্ৰসাদ খাই লওঁ। চাব পাৰে দাদা তোৰ ঘৰ ইয়াতে নেকি? অঁ চ' দাদাটো ইয়াত দি আছে আৰু যিবিলাক মানুহ আহি আছে আজি। এইটো কথা ভাঙ নেকি দাদা? এই মজা বস্তু পাই গৈছো। চবে কথা ভাঙা আছে। 3 গ্লাছ মান মাৰিলে নৰা হে। মই খাই লো 1 গ্লাছ। ধুনীয়াকে ঘটা ভাঙে প্ৰসাদে খাই লৈছো। এতিয়া যাই আছো আৰু খালৰ মানে কি নেচাৰেল ভিউৰ কথা কবাই নাংগে। ইমান ধুনীয়া চাৰিওফালে সেউজীয়া সেউজীয়া পৰিৱেশ, লগতে ইফালে ধুনীয়া এটা মন্দিৰো দেখা পালো। ভাল লাগে পৰিৱেশ। এতিয়া আমি দীৰ্ঘেশ্বৰী মন্দিৰ পামেই আৰু ধৰি লওক 3-4 কিলোমিটাৰ মান আছে আৰু ইয়াৰ পৰা। আৰু আমাৰ পিছফালে আমাৰ দস্তিহঁত আহি আছে। हर हर महादेव, हर हर महादेव। অৱশেষত আমি আহি পেলাই দীৰ্ঘেশ্বৰী মন্দিৰ পালো। বৰ্তমান 7টা মানে বাজিল। এতিয়া আমি ধুনীয়াকে বাইক এখন পাৰ্কিং কৰি লওঁ, লৈ ভিতৰ ফালে যাই আছো নে কি? হয় হয়। আজি ইটাৰ লগত ভাল লাগছে কিন্তু আমি ইটা ন ভাল লাগা না সেলফি। ও ইয়া আৰু আছে তাকে তাক লাগি যাব লাগিব। আৰু এইবিলাক যে চিৰি আছে এইবিলাক কাটি কাটি বনাইছে আগৰ দিনত। চাব পাৰে এইবিলাক হাতেদি কাটি কাটি বনাইছে। এইখিনি বাৰু হেৰি এতিয়া বনাইছে। এইবিলাক আগৰ মানুহে এনেকে বনাইছিল আৰু চাব পাৰে। আৰু ইয়াত বিভিন্ন ধৰণৰ বস্তু ইয়াত অঁকাই আছে চাব পাৰে। এইবিলাক অংকিত কৰাই আছে। এইবিলাক এইটো চিৰি এইবিলাক বনাইছিল আৰু আগৰ দিনৰ মানুহে। এতিয়া মেইন মন্দিৰত একবাৰ দৰ্শন কৰি লওঁ আৰু শিৱৰাত্ৰিৰ দিনা দীৰ্ঘেশ্বৰী মন্দিৰ দেৱালয় চাব পাৰে। পুৰা শান্তিৰ পৰিৱেশ, ভাল লাগিছে। এইটো হৈছে দেৱীৰ পদচিহ্ন। ইমান ডাঙৰ ভৰি চিন আৰু আশীৰ্বাদ দিবি আহিছিল। বাকী ভিতৰ চব ধুনীয়া শান্তিৰ পৰিৱেশ। আৰু মানুহ বৰ্তমান গেছি আৰু যিহেতু 5টাই বাজে এতিয়া। আৰু গৰ্ভগৃহ লৈ মন্দিৰৰ পৰা বৰ্তমান ওলাই আহিলো আৰু ধুনীয়াকে সেৱা চেৱা কৰি ইয়াতে অলপ টাইম বহু ভাগাৰ লাগছি। শোভাযাত্ৰা কৰি আহিলো। তাত আকৌ এই মহা পাহাৰ বগে বগে ওপৰত উঠিলো। বাৰু একো নাই, कुछ पाने के लिए कुछ खोना तो पड़ता है ना। শিৱৰাত্ৰি স্পেচিয়েল ফটোশ্বুট হৈ আছে। চবে ফটো তুলি আছে। দিবৰ কাৰণে এটা আপি পালি ভাল আছিল ন? তাকেইতো ভিক্টৰ দাস, ভিক্টৰ নহয় ট্ৰেক্টৰ দাস। ধুনীয়াকে তাৰ পৰা আহি ভৰি হাত ধুই আকৌ আহিলো পূজাস্থলীলৈ। আৰু চাব পাৰে কিমান মানুহ, যোনফালে চাই সেইফালেই মানুহ। আৰু ঢুলীয়াও আহি গৈছে এতিয়া। ধুনীয়াকে আৰ্য প্ৰজ্বলন কাৰ্যসূচী আৰম্ভ হ'ব। তাৰপিছত
বহুত কিবা কিবি হ'ব আপোনালোকে চাই থাককচোন ভিডিঅ'টো সম্পূৰ্ণকৈ আৰু গাইজ আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি নিশ্চয় জনাব যিখিনি পাৰোঁ আমাৰ শিৱৰাত্ৰিৰ কিছুমান ভাল লগা মুহূৰ্ত আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ আৰু বহুতে ক'ব পাৰে জকিৰ অলপমান ক্লিপ কিয় দিছা বা কি আমাৰ এইটো কালচাৰে হয় আমাৰ ইয়াত এনেকুৱাই হয় সেইকাৰণে এইখিনি দেখাটো জৰুৰী আৰু এনেকুৱা নহয় যে কিবা বেয়া কাম চলি আছে বেয়াটো একো হোৱা নাই ভালেই হৈছে কিবা এটা যি হৈছে আৰু তো এনেকুৱা কথা চ' আজিলৈ বাই বাই জয় অসম অন্য এটা ভিডিঅ'ত লগ পাম বাই